নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি হৃদয়স্পৰ্শী কাহিনীলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এগৰাকী কোটিপতি বিজনেছমেনে বিয়া কৰালে এগৰাকী বেশ্যাক, কিন্তু কিয় তাৰ কাৰণ জানিলে আপোনাৰ হৃদয় স্পন্দিত হ'ব, আপোনাৰ হৃদয় কঁপি উঠিব। আজিৰ ভদ্ৰ সমাজখনৰ বাবে এটা অতি বেয়া শব্দ, কিন্তু শুনিবলৈ অপ্ৰিয় হ'লেও সিমানেই সত্য। সেইখন ভদ্ৰ সমাজৰে কত পুৰুষে শৰীৰ স্পৰ্শ কৰে আমাৰ দৰে নাৰীবোৰৰ, অৰ্থাৎ এগৰাকী বেশ্যাৰ। বিবাহিত হোৱা স্বত্তেও গোপন অভিসাৰত লিপ্ত হ'বলৈ কত যে পুৰুষ আহে এগৰাকী বেশ্যাৰ ওচৰলৈ। এই ক্ষেত্ৰত পুৰুষজনক কি বুলি নামাকৰণ কৰিব সমাজখনে? এয়া কোনো নাৰীৰে সপোন হ'ব নোৱাৰে যে তেওঁ ডাঙৰ হৈ এনে এটা অস্বীকৃতিপ্ৰাপ্ত কাম কৰিব, বা কোনো নাৰীয়ে জন্মগতভাৱেও এই কাম কৰিব নোৱাৰে। এই ক্ষেত্ৰত বহুতেই হয়তো ক'ব বা কয় যে নাৰীৰ শৰীৰেই বৈৰী, কিন্তু এবাৰ ভাবি চোৱাচোন, দৰিদ্ৰ যদিও দৃঢ়তাৰে সৎ পথেৰে আগবাঢ়িব খোজা ছোৱালীজনীৰ শৰীৰটোলৈ কোনে বাৰু চকু দিয়ে? এচাম ভদ্ৰ আৰু ক্ষমতাশীল মানুহে বেশ্যা বুলি আমাক তিৰস্কাৰ কৰে ঠিকেই, কিন্তু পূজাত আকৌ পতিতালয়ৰে মাটি লাগে। আনফালে আকৌ এনেকুৱা ঘটনা আজিকালি প্ৰায় সংঘটিত হৈয়ে থাকে। অজস্ৰ ধন সম্পত্তি থকা আভ্যন্তশালী ঘৰৰ কিছুমান পুৰুষ বা মহিলায়ো ইজনে আনজনক বিশ্বাসঘাতকতা কৰে, গোপনে অবৈধ সম্পৰ্ক চলাই থাকে, বা বহু সময়ত এই কথা পোহৰলৈ আহিলে সম্পৰ্কৰ বিচ্ছেদ হয় বা আন আইনী ব্যৱস্থা লোৱা হয়। এই ক্ষেত্ৰত সমাজখনে এওঁলোকক সেই বেশ্যাগৰাকীৰ সৈতে তুলনা কৰিবনে? নে ধনী আৰু ক্ষমতাশালী এওঁলোকৰ বাবেই এইটো সাধাৰণ কথা বুলি ক'ব? নে আধুনিকতাৰ আশোবাহ লৈ ইয়াৰ এটা ভুল সংজ্ঞা দিব? চকুলো টুকি এনেদৰে কথাবোৰ কৈ উঠিল বেশ্যালয়ৰ এটা কোঠাৰ চাৰিবেৰৰ মাজত নমিতা, অৰ্থাৎ পতিতালয়ৰ পৰিচালনাত থকা মানুহগৰাকীয়ে সীমান্তৰ আগত। তুমি ইয়ালৈ কিয় আহিছা সীমান্ত? এটা বিষাক্ত আৰু নৰক সদৃশ জীৱন গাথালৈ আমি জীয়াই আছোঁ সীমান্ত। আমাৰ দৰে নাৰীক এতিয়া কোনেও আঁকোৱালি নলয়। পিছে তুমি কথাবোৰ বেয়াকৈ ভাবি নল'বা দেই, কাৰণ তুমিও এজন কোটিপতি ঘৰৰ ল'ৰা। তেতিয়া সীমান্তই ক'লে, নাই নাই, মই বেয়া নাপাওঁ, আপুনি কৈ যাওক। চোৱাচোন, তুমিনো কিয় আহিছা সেই কথাটোকে মই তোমাক সোধাই নাই। গোপন অভিসাৰ নে অন্য? নমিতাৰ কথাষাৰ শেষ নহওঁতেই সীমান্তই ক'লে, নাই নাই, তেনে কোনো উদ্দেশ্য মোৰ নাই। তেতিয়া নমিতাই ক'লে, মই জানো তুমি ধনী ঘৰৰ হ'লেও তোমাৰ তেজত তেনে গুণ নাই। আচলতে মই ৰশ্মিক লগ কৰিবলৈহে আহিছোঁ। তাইক মই প্ৰায় গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলতেই দেখোঁ, কিন্তু ছোৱালীজনীক দেখি মোৰ এনে লাগে যেন তাই এতিয়াও সৰু হৈ আছে। তাইৰ চাল চলন, কথা পতাৰ ধৰণ এজনী সৰু ছোৱালীৰ দৰে। তেতিয়া নমিতাই ক'লে, সীমান্ত, তাই তেনেকুৱাই, এতিয়াও ডাঙৰ হোৱাই নাই। তাইৰ এই চৰিত্ৰটোৰ বাবে মই তাইক আমাৰ কামত লগাবই পৰা নাই। তাইৰ মনটো এতিয়াও ফুল কুমলীয়া হৈয়ে আছে। বয়স অনুযায়ী তাইনো কিয় এনে হৈ আছে মই সেইটোহে ধৰিব পৰা নাই। তেতিয়া সীমান্তই ক'লে, বাৰু বাইদেউ, আপুনি জানেনে তাই আপোনাক কেনেকৈ লগ পালে বা আপোনাৰ ইয়ালৈ তাই কেনেকৈ আহিল? তেতিয়া নমিতাই ক'লে, তাইনো ক'ৰ পৰা আহিছে, তাইৰ ঘৰতনো কোন আছে, এইবোৰ মই একো নাজানো। এদিন কেইজনমান ল'ৰাই তাইক অচেতন অৱস্থাত মোৰ ওচৰতে থৈ যায়। বিনিময়ত সিহঁতে মোৰ পৰা অলপ টকা লৈ যায়। সিহঁতে তাইৰ লগত কি কৰিছে সেই বিষয়ে মই একো নাজানো, কিন্তু ছোৱালীজনীক চাই মোৰ এনে লাগিছে যেন তাই কোনো ভাল ঘৰৰ ছোৱালী। তেতিয়া সীমন্তই সুধিলে, আপুনি তাইক সোধা নাইনে যে তাই ক'ৰ পৰা আহিছে, তাইৰ ঘৰ ক'ত, সেই ল'ৰাকেইজন তাইৰ কোন হয়? এই বিষয়ে মই তাইক বহুতবাৰ সুধিলোঁ, কিন্তু তাইৰ এটাই কথা যে তাই একো নাজানে। তাই ওলোটাই মোকহে কয় যে মইহে হেনো তাইৰ আপোন কোনোবা। নমিতাৰ এই কথা শুনি সীমান্তই ক'লে, বাইদেউ, আপুনি যদি অনুমতি দিয়ে মই ৰশ্মিক মোৰ ঘৰলৈ লৈ যাব খোজোঁ। তেতিয়া নমিতাই অলপ আচৰিত হৈ ক'লে, তোমাৰ ঘৰলৈ? মানে অভিসাৰৰ বাবে নে অন্য কিবা? তেতিয়া সীমান্তই ক'লে, নাই, কেইদিনমানৰ কাৰণে। তেতিয়া নমিতাই ক'লে, নাই সীমান্ত, তুমি তাইক তেনেকৈ লৈ যাব নোৱাৰা। তাই এতিয়া মোৰ অধীনত, সেয়েহে মই তাইক তেনেকৈ উলিয়াই পঠিয়াব নোৱাৰোঁ, কাৰণ তাই একেবাৰে আকৰি। তেতিয়া সীমান্তই ক'লে, বাইদেউ, আপুনি মোক বিশ্বাস কৰক,
মই তাইৰ লগত একো বেয়া নকৰোঁ। তেন্তে তুমি তাইক লৈ গৈনো কি কৰিবা? তেতিয়া সীমান্তই ক'লে, মই আচলতে তাইক এবাৰ কোনো ডক্তৰৰ ওচৰত দেখুৱাব বিচাৰিছোঁ। তাইৰনো প্ৰকৃততে কি হৈছে? তেতিয়া নমিতাই ক'লে, ঠিক আছে, তাৰ বাবে তুমি মোৰ লগত এখন এগ্ৰিমেণ্ট কৰিব লাগিব। মই যি কৰিব লাগে কৰিম, আপুনি মাত্ৰ সন্মতি দিলেই হ'ল, সীমান্তই ক'লে। তেতিয়া নমিতাই ক'লে, চোৱা সীমান্ত, আজিকালি দিনকাল বহুতেই বেয়া। তুমি বহুত ডাঙৰ ৰিস্ক ল'বলৈ গৈ আছা। তাতে তোমাৰ ঘৰত থাকিলে তোমাৰ ওচৰে পাজৰে থকা মানুহে তোমাক বেয়া নাপাবনে? সমাজে তোমাক এঘৰীয়া নকৰিবনে? তেতিয়া সীমান্তই ক'লে, সেইবোৰ কথা মই এতিয়াই ভবা নাই, পিছত সেইবিলাক চাম বাৰু। অৱশ্যে মই মোৰ অতি আপোন মানুহক এই বিষয়ে জনাইছোঁ। এতিয়া মাত্ৰ আপোনাৰ সন্মতি আৰু অনুমতিৰ প্ৰয়োজন। অৱশেষত নমিতাই অনুমতি দিলে। পিছদিনা সীমান্তই নমিতাই কোৱামতে সন্মতি পত্ৰত চহী কৰি ৰশ্মিক তাৰ ঘৰলৈ লৈ গ'ল। সীমান্তই লক্ষ্য কৰিলে যে ৰশ্মিয়ে সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ থাকিব বিচাৰে। যেনে ফ্ৰক পিন্ধি ভাল পায়, বল খেলি ভাল পায়, পুতলাৰ লগত খেলি ভাল পায়, সৰু ল'ৰা ছোৱালীৰ গান গুণগুণাই ভাল পায়, কিবা কিবি আঁকি ভাল পায়, এটা কোঠাৰ ভিতৰতে থাকি ভাল নাপায়। মুঠৰ ওপৰত এজনী সৰু ছোৱালীয়ে যি যি কৰি ভাল পায় সেই সকলো কৰি ভাল পায় ৰশ্মিয়ে। আৰু এটা কথা, তাই সীমান্তৰ ঘৰত থাকি অলপো বেয়া পোৱা নাছিল, কাৰণ সীমান্তৰ দেউতাকে সজোৱা ঘৰটো বেছ আহল বহল ডাঙৰ দীঘল আছিল। পিছদিনা সীমান্তই ৰশ্মিক চহৰৰ এজন ভাল ডক্তৰৰ ওচৰলৈ লৈ যায়। ডক্তৰে ৰশ্মিক চোৱা চিতা কৰি ক'লে, সীমান্ত, এই ছোৱালীজনীয়ে তাইৰ স্মৃতিশক্তি হেৰুৱাইছে। শ্বি হেজ লষ্ট হাৰ মেমৰি। তেতিয়া সীমান্তই সুধিলে, ছাৰ, আপুনি মোক ভালকৈ বুজাই কওকচোন। তেতিয়া ডক্তৰে ক'লে, ৰশ্মিয়ে মূৰত খুব বেয়াকৈ আঘাত পাইছে। হয়তো ক'ৰবাত কিবা এক্সিডেণ্ট হৈছে, নহ'লে মূৰত কোনোবাই আঘাত কৰিছে। মুঠতে তাই মূৰত এটা ডাঙৰ আঘাত পাইছে। তেতিয়া সীমান্তই সুধিলে, ছাৰ, এতিয়া উপায় কি? তেতিয়া ডক্তৰে ক'লে, তাই এতিয়া তোমাৰ লগত এজনী সৰু সৰু ল'ৰা ছোৱালীৰ দৰে ব্যৱহাৰ কৰিব। তাইক তুমি যিমান পাৰা হাঁহি ফূৰ্তি কৰি, অৰ্থাৎ তাই যাতে অকণো ক'তো দুখ নাপায় তেনে কৰি ৰাখিব লাগিব। তুমি তাইক কেতিয়াও অৰ্ডাৰ দি কথা ক'ব নোৱাৰিবা। তাই কেতিয়াবা খাবলৈ মন কৰিবও পাৰে, নকৰিবও পাৰে। তাইৰ লগত তেনে ব্যৱহাৰ কৰিলেহে লাহে লাহে তাই ঠিক হোৱাৰ চান্স থাকিব। আৰু মই দিয়া মেডিচিন তুমি কেতিয়াও মিছ কৰিব নোৱাৰিবা। সীমান্তই ডক্তৰৰ সকলো কথা শুনিলে, বুজিলে আৰু দৰৱ পাতি লৈ ঘৰলৈ আহিলে। ঘৰলৈ আহি সীমান্তই সেই সকলো কাম কৰিলে যিবোৰ ডক্তৰে তাক কৈ পঠিয়াইছিল। সীমান্তই ৰশ্মিৰ কাপোৰ কানি ধুই দিয়া, ৰশ্মিক খোৱা বোৱাত সহায় কৰা, পুৱা আবেলি ফুৰিবলৈ লৈ যোৱা ইত্যাদি সকলো কাম কৰিছিল। এদিন আবেলি ফুৰিবলৈ যাওঁতে ৰশ্মিয়ে ভৰিত দুখ পায়। তাইৰ ভৰিত এডাল সৰু কাঁইট সোমাই যায়, যাৰ বাবে তাই চিঞৰি চিঞৰি সীমান্তক ৰাস্তাৰ মাজতে সাৱটি ধৰে। সীমান্তই মানুহৰ আগত ৰশ্মিয়ে সাৱটি ধৰাত অলপ অস্বস্তি বোধ কৰিছিল যদিও পিছলৈ সিও তাইক জোৰে সাৱটি ধৰে আৰু কিছু সময় পিছত সি তাইৰ ভৰিত লাগি থকা কাঁইটডাল উলিয়াই দিয়ে। সেই সময়ত ৰশ্মিয়ে সীমান্তৰ লগত অলপ আচৰিত ধৰণে ব্যৱহাৰ কৰিবলৈ লয়। তেতিয়া সীমান্তই তাইৰ মনৰ কথা বুজিব পাৰিছিল। কিছু সময় পিছত দুয়ো ঘৰলৈ ঘূৰি আহে। এনেদৰে প্ৰায় 6 মাহমান পাৰ হ'ল। ৰশ্মিৰ ব্যৱহাৰ পাতি তেতিয়াও একেই আছিল, এজনী সৰু ছোৱালীৰ নিচিনা। ৰশ্মিৰ কোনো পৰিৱৰ্তন নেদেখি সীমান্তই পুনৰ ডক্তৰৰ ওচৰলৈ যায় আৰু সকলো কথা বিৱৰি কয়। তেতিয়া ডক্তৰে সীমান্তক কয় যে, সীমান্ত, তুমি তাইক ঘৰৰ পৰা উলিয়াই লৈ যোৱা। তাইক সুধিবা তাই কি ভাল পায়। পাৰিলে তাইক অলপ নেচাৰৰ লগত চিনাকি কৰাই দিয়া, মানে কোনোবা গাঁৱলৈ লৈ যোৱা। ডক্তৰৰ কথা শুনি সীমান্তই মনতে ভাবিলে, ৰশ্মিক যদি গাঁৱলৈ লৈ যাব লাগে তেন্তে সি ক'লৈ লৈ যাব, কাৰণ তাৰতো গাঁৱৰ লগত কোনো সম্বন্ধই নাই। দেউতাক যদিও গাঁৱৰ আছিল, এতিয়া সেই গাঁৱত কোনো নাই। এই বুলি ভাবি চিন্তি থাকোঁতে তাৰ মনলৈ আহিল যে তাৰ বন্ধু এজনৰ ঘৰ গাঁৱত, আৰু সি গাঁৱতে এখন হাঁহ কুকুৰা পাৰ ছাগলী আদিৰ এখন বৃহৎ ফাৰ্ম খুলি ব্যৱসায় কৰি আছে। সীমান্তই তাৰ লগত কথা পাতিলে আৰু ৰশ্মিক সেই গাঁৱলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলে। বন্ধুজনে তাৰ ঘৰতেই ৰশ্মি আৰু সীমান্ত থকাৰ ব্যৱস্থা কৰিলে। গাঁৱৰ ৰাইজে বন্ধুজনৰ এই কথাত আপত্তি কৰিছিল, কিন্তু পিছত ছোৱালীজনীক লৈ সীমান্তৰ উদ্দেশ্যৰ কথা গম পাই কামত আগবাঢ়িবলৈ সঁহাৰি দিছিল। সীমান্তৰ বন্ধুজনে আনকি ৰশ্মিৰ চিকিৎসাৰ বাবে এজন কবিৰাজৰ ওচৰলৈও লৈ গৈছিল। কবিৰাজজনেও ৰশ্মিৰ চিকিৎসা কৰিছিল।
মুঠতে সীমান্তই ৰশ্মিৰ হেৰুৱা স্মৃতিশক্তি ঘূৰাই অনাৰ বাবে চহৰীয়া ডক্তৰ, গাঁৱৰ কবিৰাজ আদি কাকো এৰা নাছিল। আনফালে সীমান্তই মনে মনে ৰশ্মিক ভাল পাই পেলাইছিল। এদিন সন্ধিয়া সীমান্ত, তাৰ বন্ধুজন আৰু ৰশ্মি তিনিও গাঁৱৰ পথাৰৰ মাজেৰে যোৱা এটা ৰাস্তাৰে ফুৰিবলৈ গৈছিল। ৰাস্তাৰ দুয়োকাষে সেউজীয়া ধাননি, মাজে মাজে কেঁচা মাটিৰ গোন্ধ। এইবোৰ দেখি ৰশ্মিৰ মনটো আনন্দেৰে ভৰি পৰিছিল। তাই ফূৰ্তিতে চিঞৰিছিল, পথাৰৰ আলিয়েদি দৌৰিছিল। কিন্তু হঠাৎ এটা আলি কেঁকুৰিত তাই অচেতন হৈ পৰে। সীমান্ত আৰু বন্ধুজনে লগে লগে তাইক ঘৰলৈ লৈ আহে আৰু ওচৰতে থকা কবিৰাজজনক মাতি আনে। কবিৰাজে ৰশ্মিক চোৱা চিতা কৰি কয় যে সকলো ঠিকেই আছে, একো চিন্তা কৰিবলগীয়া নাই। অলপ পিছত তাইৰ জ্ঞান ঘূৰি আহিব। কথামতে কিছু সময় পিছত তাইৰ জ্ঞান ঘূৰি আহিল ঠিকেই, কিন্তু তাই কাকো চিনি নোপোৱা হৈ পৰিল। সেই সময়ত তাই আনকি সীমান্তকো চিনি পোৱা নাছিল। তাইৰ এনে ব্যৱহাৰ দেখি ডক্তৰে কোৱা কথাটো সীমান্তৰ মনত পৰিল যে ৰশ্মিয়ে স্মৃতিশক্তি ঘূৰাই পালে হয়তো তাইৰ সেই এক্সিডেণ্টৰ পৰা ঠিক হোৱালৈ সকলো কথা পাহৰি যাব পাৰে। আনফালে ৰশ্মিয়ে চিঞৰি চিঞৰি কৈ আছিল যে তাইৰ ঘৰ ইয়াত নহয়, তাই কেনেকৈ এই ঠাই পালে, কোনে তাইক অপহৰণ কৰিছে। এই সকলোবোৰ দেখি শুনি সীমান্তই অলপো দেৰি নকৰি ৰশ্মিক চহৰলৈ লৈ আহে আৰু ডক্তৰৰ ওচৰলৈ লৈ যায়। সীমান্তই ডক্তৰক সকলো কথা বিৱৰি কয়। তেতিয়া ডক্তৰে সীমান্তক ক'লে, সীমান্ত, তুমি এটা কাম কৰা, ৰশ্মিয়ে এতিয়া সকলো ক'ব পাৰিব। তাই স্মৃতিশক্তি ঘূৰাই পাইছে, সেয়েহে তাইক তাইৰ ঘৰৰ কথা সোধা আৰু ঘৰতে থৈ আহা। মই ভাবোঁ তুমি এইখিনিলৈ তাইৰ লগত যি কৰিছা সেয়া অতিকৈ মহান কাম। আজিৰ তাৰিখত সমাজৰ ভয়ত এনে কাম কৰিবলৈ কোনো আগবাঢ়ি নাহে। ডক্তৰৰ কথা শুনি সীমান্তই মনত ভাল পাইছিল যদিও বেয়াও লাগিছিল, কাৰণ সি তাইক ভাল পাই পেলাইছিল। আৰু ঘৰলৈ গ'লে যদি তাই আৰু ঘূৰি নাহে, কিছু সময় সি তাইৰ লগত কটোৱা সকলো কথা মনত পেলাই বহি থাকিল। কথাবোৰ মনত পৰাত তাৰ চকুৰে চকু পানী ববলৈ আৰম্ভ কৰিলে। তথাপি মনটো ডাঠ কৰি সি ৰশ্মিক তাইৰ ঘৰৰ কথা সুধিলে। তেতিয়া ৰশ্মিয়ে তাইৰ ঘৰৰ কথা, ঠিকনা আদি সকলো ক'লে। সীমান্তই ৰশ্মিক লৈ তাইৰ ঘৰত উপস্থিত হ'ল। মাক দেউতাকে ৰশ্মিক দেখি আচৰিত হৈ পৰে, কাৰণ তেওঁলোকে ৰশ্মিৰ একো সন্ধানেই উলিয়াব পৰা নাছিল। মাক দেউতাকে ৰশ্মিক দেখি সজোৰে সাবতি ধৰিলে। তেতিয়া সীমান্তই মাক দেউতাকক সুধিলে, ৰশ্মিৰ লগত আচলতে কি হৈছিল? তাই আপোনালোকৰ ঘৰৰ পৰা কেনেকৈ নোহোৱা হ'ল? তেতিয়া দেউতাকে ক'বলৈ ধৰিলে, সীমান্ত বোপা, তুমি ক'ৰ পৰা কেনেকৈ মোৰ ছোৱালীজনী উদ্ধাৰ কৰিলা আমি একো নাজানো, কিন্তু আমি এয়াই জানো যে আজি আমি প্ৰায় 2 বছৰৰ অন্তত আমাৰ মাজনীক ঘূৰাই পাইছোঁ। আৰু তুমি আমাৰ বাবে ভগৱান। তাই নিৰুদ্দেশ হোৱা বুলি আমি আনকি থানাতো গোচৰ দিছিলোঁ, কিন্তু ক'ৰ পৰা আমি একো সঁহাৰি নাপালোঁ। আমাৰ সন্তান বুলিবলৈ মাত্ৰ তায়েই আছিল। এদিন আমি এখন বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ চহৰলৈ গৈ আছিলোঁ। হঠাৎ সন্মুখৰ ফালৰ পৰা আহি থকা এখন ট্ৰাকক আমাৰ গাড়ী চালকে ছাইড দিবলৈ বুলি লওঁতেই আমাৰ গাড়ীখন ৰাস্তাৰ পৰা পথাৰত বাগৰি পৰে। আমাৰ দুয়োৰে ইমান ক্ষতি নহ'ল যদিও মাজনীয়ে মূৰত বেছিকৈ আঘাত পাইছিল। লগে লগে ওচৰৰ মানুহে আমাক হস্পিটেললৈ লৈ গৈছিল। আমি তিনিও শাৰীৰিকভাৱে সুস্থ হৈ আহিছিলোঁ, কিন্তু আমাৰ মাজনী ৰশ্মিয়ে স্মৃতিশক্তি হেৰুৱাই পেলাইছিল। কিন্তু আজি আমি তাইক দুৰ্ঘটনাৰ আগৰ মাজনী হিচাপে ঘূৰাই পাইছোঁ। এয়া এক চমৎকাৰ অবিহনে আন একো হ'ব নোৱাৰে, আৰু এয়া সম্ভৱ হৈছে কেৱল তোমাৰ বাবে। তেতিয়া সীমান্তই ক'লে, বাৰু আপোনালোকে মোক পিছতো ধন্যবাদ জনাব। তাৰ পিছত কি হৈছিল কওকচোন? তেতিয়া ৰশ্মিৰ দেউতাকে ক'লে, তাৰ পিছত আমি দুয়ো বাপেক মাক অলপ অসুস্থ হৈ পৰোঁ। এদিন আমাৰ ওচৰৰ গাঁও এখনৰ এজন ল'ৰা, যি গুৱাহাটী চহৰতে থাকে আৰু তাৰ ডক্তৰবিলাকৰ লগত খুব ভাল বুলি আমাক ক'লে আৰু আমাৰ মাজনী চিকিৎসাৰ বাবে যোগাযোগ কৰিবলৈ ক'লে। তাৰ কথামতে আমি তাৰ লগত যোগাযোগ কৰিলোঁ আৰু এদিন সি আমাৰ মাজনীক চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ গ'ল। অসুস্থতাৰ বাবে আমি মাক বাপেক তাইৰ লগত যাব পৰা নাছিলোঁ, সেয়ে যে তাই গ'ল আৰু ঘূৰি নাহিল। অসুস্থ দেহাৰে আমি যিমান পাৰোঁ বিচাৰিলোঁ। সেই ল'ৰাজনৰ ঘৰলৈও গ'লোঁ, কিন্তু তাক লগ নাপালোঁ। গাঁৱৰ মানুহে ক'লে তাৰ হেনো কোনো এক এক্সিডেণ্টত মৃত্যু হৈছে। তাৰ পিছত আমি আৰু মাজনীৰ ঘূৰাই পোৱাৰ আশা একেবাৰে বাদ দিছিলোঁ। কিন্তু আজি তুমি এজন দেৱদূত হৈ আমাৰ আগত আমাৰ মাজনীক লৈ থিয় দিছা। তোমাক কি বুলি ধন্যবাদ দিম আমাৰ ভাষা নাই।
এই বুলি কৈ ৰশ্মিৰ লগতে ৰশ্মিৰ মাক বাপেক তিনিও হুক হুকাই কান্দিবলৈ ধৰিলে। কিছু সময় পিছত ৰশ্মিৰ দেউতাকে সীমান্তক সুধিলে, বোপা, এতিয়া তুমি কোৱাচোন তুমি কেনেকৈ আমাৰ মাজনীক লগ পালা? তেতিয়া সীমান্তই ক'বলৈ ধৰিলে, বাৰু মই মোৰ ঘৰৰ কথালৈয়ে আৰম্ভ কৰিছোঁ। মোৰ ঘৰ গুৱাহাটীৰ গণেশগুৰিৰ ওচৰত। মই যেতিয়া ক্লাছ 10ত তেতিয়া মই মোৰ মাক হেৰুৱাওঁ, আৰু মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁ তেতিয়া মই দেউতাকো হেৰুৱাওঁ। দেউতা ঢুকোৱাৰ পিছত মই দেউতাৰ সকলো ব্যৱসায় পাতি চলাবলৈ আৰম্ভ কৰোঁ। পইচা পাতি, মাটি বাৰী, ধন সম্পত্তিৰ ফালৰ পৰা বৰ্তমানলৈকে মোৰ অলপো অভাৱ নাই। তথাপি মা দেউতা নথকা বাবে ক'ৰবাত যেন কিবা এটা অভাৱ মই অনুভৱ কৰিছিলোঁ। কেতিয়াবা মন বেয়া লাগিলে বন্ধুবৰ্গৰ লগত মিলি ঘৰতে আড্ডা মাৰোঁ। এদিন মোৰ বন্ধু এজনে মোক ক'লে যে কেতিয়াবা যদি মন চন বেয়া লাগে তেতিয়া সি মোক এটা ঘৰলৈ লৈ যাব, য'ত মই গোপন অভিসাৰ কৰি মন ভাল লগাব পাৰিম। বন্ধুজনৰ কথা শুনি ময়ো নোযোৱাকৈ নাথাকিলোঁ। মই যোৱাৰ লগে লগে তেওঁলোকে মোক আপোনালোকৰ ছোৱালী ৰশ্মিৰ লগত কথা পাতিবলৈ দিলে। ৰশ্মিৰ লগত কথা পাতি মই গম পালোঁ যে তাই যদিও ডাঙৰ হৈছে, তাইৰ মনটো সৰু হৈ আছে। তাইক প্ৰথম দেখিয়েই মোৰ খুব বেয়া লাগিছিল। মই অনুমান কৰিব পাৰিছিলোঁ যে তাইক কোনোবাই জোৰ জবৰদস্তি ইয়ালৈ আনিছে। সেয়েহে মই সেই কামৰ মেইন মানুহজনীৰ লগত ৰশ্মিৰ কথা পাতোঁ, আৰু তাইক সেই মানুহজনীৰ সন্মতি মৰ্মে মোৰ ঘৰলৈ লৈ আহোঁ। প্ৰথমতে আমাৰ ওচৰে পাজৰে থকা মানুহ আৰু আমাৰ সম্বন্ধীয় মানুহখিনিয়ে মোৰ এই কামত আপত্তি কৰিছিল, কিন্তু যেতিয়া তেওঁলোকে ৰশ্মিৰ মানসিক স্থিতিৰ কথা গম পাইছিল তেতিয়া মোক বাধা দিয়া নাছিল। প্ৰথমে ৰশ্মিক চহৰৰ এজন ভাল ডক্তৰক দেখুৱাওঁ, আৰু তেওঁ কোৱা মতে ৰশ্মিৰ সুস্থতাৰ বাবে সকলো কাম কৰোঁ। তাইক মই আনকি গাঁৱলৈও লৈ যাওঁ, আৰু তাত কবিৰাজৰ হতুৱাই চিকিৎসাও কৰোঁ। এই বুলি সীমান্তই ৰশ্মিৰ মাক দেউতাকক সকলো কথা বিৱৰি ক'লে। সীমান্তৰ কথা শুনি ৰশ্মিৰ চকু সেমেকি উঠিল, আৰু মুহূৰ্ততে তাই যেন সীমান্তক সাৱটি ধৰিব তেনে লাগিল। ৰশ্মিৰ লগতে তাইৰ মাক দেউতাকে বাৰে বাৰে সীমান্তক ধন্যবাদ জনালে, কৃতজ্ঞতা জনালে। যাবলৈ ওলাই সীমান্তই মাক দেউতাকক চাই ক'লে, মই যদি আপোনালোকৰ ছোৱালী ৰশ্মিক মোৰ অৰ্ধাংগিনী হিচাপে পাব বিচাৰোঁ, আপোনালোকে দিবনে? সীমান্তৰ কথা শুনি ৰশ্মিৰ মাক দেউতাকৰ মনত আৰু অধিক আনন্দই ঠাই পালে। সীমান্তই ৰশ্মিৰো অনুমতি ল'লে, আৰু এদিন সীমান্তই ৰশ্মিক বিয়া কৰাই ৰশ্মিৰ মাক দেউতাকক এক ডাঙৰ সহায় কৰাৰ লগতে ৰশ্মিক এগৰাকী বেশ্যা হোৱাৰ পৰা বচালে। ৰশ্মি আৰু সীমান্তৰ বিয়াত সেই পতিতালয়ৰ গৰাকী নমিতায়ো এপাক নাছিলে। প্ৰিয় দৰ্শক, মানুহৰ জীৱনত কোন কেতিয়া কেনেকৈ এজন দেৱদূত হৈ আহে সেয়া কোনেও ক'ব নোৱাৰে, একমাত্ৰ ভগৱানৰ বাহিৰে। আমি যে ইজনে সিজনৰ লগত কথা পাতোঁ, চলা ফুৰা কৰোঁ, এয়াও সেই নেদেখাজনৰে ইচ্ছা। আৰু আপোনালোকে যে মোৰ এই ভিডিঅ'টো চাই আছে সেয়াও তেওঁৰে নিৰ্দেশ। এই কাম আপুনি বা মই নিজেই কৰিব নোৱাৰোঁ। আমিবোৰ মাত্ৰ একোটা মাধ্যম। আপোনাৰ মতামত কি? নিশ্চয় জনাব। ধন্যবাদ।